কোনো 15,000 যুৱক তাত ট্ৰেইনিং ল'ব যোৱা নাই। এইটো মল্লিকাৰ্জুন খাৰ্গে ল'ৰা প্ৰিয়ংক খাৰ্গে এটা অপপ্ৰচাৰ চলাইছে। তেওঁৰ দেউতাক মল্লিকাৰ্জুন খাৰ্গে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতেও অত্যাধিক লজ্জাজনক মন্তব্য প্ৰদান কৰিছিল। এই গোটেই খাৰ্গে পৰিবাৰজনেই অসম বিৰোধী। বাপেকে ভূপেন হাজৰিকাক অপমান কৰিছে, পুতেকে অসমৰ যুৱ শক্তিক অপমান কৰিছে। মই ভাবোঁ যে কংগ্ৰেছ দলে ইয়াৰ বিপক্ষে মাত মাতিব লাগে আৰু কংগ্ৰেছ দলে তেওঁক বুজাব লাগে অসমৰ সংস্কৃতি কি, অসমৰ যুৱ শক্তিৰ ক্ষমতা কিমান, তাৰ বিষয়ে নিশ্চয় তেওঁক বুজোৱাৰ দায়িত্ব, তেওঁক সকলো ইতিহাস বুজোৱাৰ দায়িত্ব কংগ্ৰেছ দলে ল'ব লাগে। আৰু প্ৰিয়ংক খাৰ্গেৰ ওপৰত মোৰ মন্তব্য যোৱাকালি মই দিছোঁ। চাওক, মই আৰু কি ৰাজনীতি কৰিম, তেওঁৰ লগত আৰু যুঁজ বাগৰ কৰি থকাটোতো মোৰ কাম নহয়। মোৰ যি ক'ব লাগে মই কৈ দিছোঁ। মোৰ মতেদি বহুতখিনিয়ে পাইছে, দুই এজনে ক'ৰবাত পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।